নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰালৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো আছাম ফিচাৰিজ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডত পোষ্ট ওলাইছে সেইটোৰ ওপৰত। টোটেল ভেকেঞ্চি হৈছে 3টা আৰু এইটোত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়। আপোনালোকে একদম ইজিলি আপোনালোকে এইটোত ফেচ টু ফেচ ইণ্টাৰভিউ ফেচ কৰিব পাৰিব। কেনেকৈ কৰিব, কি কোৱালিফিকেশ্যন লাগিব, কেতিয়া হ'ব ইণ্টাৰভিউ, গোটেইখিনি আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। যিসকলে ইণ্টাৰেষ্টেড আৰু জব বিচাৰিছে তেওঁলোকৰ কাৰণে বহুত ভাল অপৰচুনিটি হয়। আপোনালোকে এলিজিবল নিশ্চয় আপোনালোকে ইণ্টাৰভিউটো ফেচ কৰিব। ইয়াত লিখিত পৰীক্ষা নহয়, আপোনালোকে নটিফিকেশ্যন দেখিব পাইছে ৱাক ইন ইণ্টাৰভিউ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, গোটেই ডিটেইলছ কৈ দিওঁ। ইয়াৰ স্ক্ৰীনত দেখিব পাইছে আছাম ফিচাৰিজ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডৰ তৰফৰ পৰা নটিফিকেশ্যন ওলাইছে। এই ৱাক ইন ইণ্টাৰভিউ উইল বি হেল্ড অন 21 ফেব্ৰুৱাৰী, অৰ্থাৎ 21 ফেব্ৰুৱাৰী 2026 তাৰিখে দিনৰ 12:30 বজাত যিটো অফিচ আছে, অফিচ অফ দ্য মেনেজিং ডাইৰেক্টৰ আছাম ফিচাৰিজ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেড, VIP ৰোড, গুৱাহাটীৰ, এইটোত আপোনালোকৰ যিটো ইণ্টাৰভিউ আছে সেইটো কণ্ডাক্ট হ'ব। আৰু তাৰ কাৰণে আপোনালোকৰ পষ্টবোৰ খোলা হৈছে একাউণ্টছ অফিচাৰৰ 2টা ভেকেঞ্চি আছে, আৰু একাউণ্টছ অফিচাৰৰ এটা ভেকেঞ্চি আছে, আৰু একাউণ্টছ এছিষ্টেণ্টৰ 2টা ভেকেঞ্চি আছে। আৰু যিটো একাউণ্টছ অফিচাৰৰ ভেকেঞ্চি হৈছে সেইটোত চেলেৰি দিয়া হ'ব প্ৰায় আপোনালোকে এই স্ক্ৰীনত দেখিব পাইছে 60,000 টকালৈকে। আৰু যিটো একাউণ্টছ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে সেইটোত দিয়া হ'ব 40,000 টকা পাৰ মান্থ। ঠিক আছে। আৰু লগতে আপোনালোকক একাউণ্টছ অফিচাৰৰ ইয়াতে কোৱালিফিকেশ্যন দিয়া আছে। আৰু একাউণ্টছ এছিষ্টেণ্টৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে সেইটোৰ কাৰণে BCom ডিগ্ৰী হ'ব লাগিব। আৰু এজ লিমিট 21তকৈ কম হ'ব নোৱাৰিব আৰু 38 বছৰতকৈ বেছি হ'ব নোৱাৰিব। আৰু ইয়াতে আপোনালোকক দিয়া আছে, যদি আপোনালোকে এইটোত ইণ্টাৰভিউ ফেচ কৰিব বিচাৰে তেনেহ'লে ইণ্টাৰভিউৰ দিনাখন আপোনালোকে নিজৰ এইখিনি ডকুমেণ্টছ ইয়াত যিটো দিয়া আছে, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এড্ৰেছ প্ৰুফ যেনে আধাৰ, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, ডেট অফ বাৰ্থ চাৰ্টিফিকেট, কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ফাৰ্ষ্ট এপইণ্টমেণ্ট ইন কেছ অফ একাউণ্টছ অফিচাৰ, আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইন কেছ অফ একাউণ্টছ এছিষ্টেণ্ট ইফ এনি। তো এইখিনি ডকুমেণ্টছ আপোনালোকে লৈ 21 তাৰিখে আপোনালোকে ইণ্টাৰভিউত দিব যাব লাগিব যদি আপোনালোকে জবটো পাব বিচাৰে। তো এইখিনি আছিল ভিডিঅ'টো। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাব। এনেকৈ এইটো পষ্টৰ কাৰণে বহুত সুন্দৰ পষ্ট হয়, যদি আপোনালোকে এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। মানে এপ্লাইটো কৰিবই নালাগে, ডাইৰেক্ট আপোনালোকে দেখিব পাইছে স্ক্ৰীনত এইটো ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে চিলেক্ট কৰা হ'ব। এট দ্য টাইম অফ ইণ্টাৰভিউ আপোনালোকে ডকুমেণ্টছখিনি নিব লাগিব বুলি ইয়াতে দিয়া আছে, চাওক। The interested candidate are required to appear the walk-in interview with the following documents in original and photostat copies. আপোনালোকে অৰিজিনেল আৰু ফটোষ্টেট দুয়োটাই নিব লাগিব ইণ্টাৰভিউৰ দিনাখন। আৰু ইয়াত ফ্ৰেছাৰ যিটো একাউণ্টছ এছিষ্টেণ্টৰ পষ্ট তাত আপোনালোকে ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু চেলেৰি দিয়া হ'ব 40,000 টকা। বহুত সুন্দৰ পষ্ট হয় আৰু BCom বিচাৰিছে, গতিকে বহুত ইজিলি আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।